কেঞ্চাৰ, ছুগাৰ, ফেটি লিভাৰ, এনজাইটি, ডিপ্ৰেশ্যন, ছালৰ বিভিন্ন ধৰণৰ সমস্যা, হাড়ৰ বিষ, গাঁঠি বিষ, এইবিলাক সকলোবিলাক সমস্যা নিৰাময় একমাত্ৰ উপাদান এইবাৰ গোলাঘাটত আছে। গোলাঘাটৰ পৰাই বিদেশলৈ এই উৎপাদনসমূহ গৈ আছে। সেই বিদেশলৈ যোৱা উপাদানসমূহৰ বিষয়ে আজি আপোনালোকক ক'বলৈ লৈছোঁ। আপোনালোকে ভিডিঅ'টো যিমান পাৰে ৰাইজৰ কাৰণে শ্বেয়াৰ কৰিব, নিজৰ কাৰণে শ্বেয়াৰ কৰিব। ৰাতিপুৱাই এগিলাচ গৰম গাখীৰ বা এগিলাচ ঠাণ্ডা গাখীৰত এক চুটকি পেলাই দিয়ক, আপোনালোকৰ ৰোগ নিৰাময় হওক। মোৰ বহুত গোলাঘাটৰ হালধি আৰু গোলাঘাটৰ চাহপাত এতিয়া বিদেশীসকলৰ কাৰণে সকলোতকৈ প্ৰিয়, কিয়নো গোলাঘাটৰ চাহ আৰু গোলাঘাটৰ হালধি খাই এতিয়া ৰোগ নিৰাময় হৈছে বিদেশীৰ সেই লোকসকলৰ। কিনো হালধি, কিনো চাহপাত সকলো পাব। নাম্বাৰ 1 হালধি আৰু নাম্বাৰ 1 চাহপাতৰ বিষয়ে ক'বলৈ গৈ আছোঁ। মই নিজে খাই আছোঁ নাম্বাৰ 1 চাহপাত আৰু নাম্বাৰ 1 হালধি, কেমিকেলযুক্ত নহয়। নাম্বাৰ 1 হালধিৰ বিষয়ে আজি আপোনালোকক ক'বলৈ গৈ আছোঁ। কথাটো হ'ল কি যে মোৰ বহুদিনীয়া এটা প্ৰব্লেম আছিলে, গেছৰ প্ৰব্লেম, আৰু আমাৰ ঘৰত হালধি শেষ হৈ গৈছিলে। অকস্মাত ঘূৰি থাকোঁতে নেটতে এটা ৱেবছাইট পালোঁ। সেই ৱেবছাইটটোত এটা হালধিৰ এটা খমখমীয়া টেমা পালোঁ। তাত লিখা আছিলে অৰ্গেনিক কিবা কিবি ধেৰ, আৰু হালধিটো লৈ আহিলোঁ আৰু মই নিয়মীয়াকৈ এগিলাচ গাখীৰৰ লগত সেৱন কৰিলোঁ। মোৰ বেমাৰ নাইকিয়া হ'ল। আগতে অসমৰ 1 নম্বৰ এটিকলি দুটিপাত চাহ আপোনালোকে সেই ৱেবছাইটটোত পাব। আপোনালোকে ৱেবছাইটটো প্ৰথমতে দেখাই দিছোঁ, ৱেবছাইটটো চাই লওক, আৰু সেই ৱেবছাইটটো তলত দিয়া ৱেবছাইটটোত আপোনালোকে লিংকত ক্লিক কৰক। লিংকত ক্লিক কৰাৰ পিছত আপোনালোকে চাহপাত, হালধি, কফি, হনি, যিকোনো ধৰণৰ উপাদানসমূহ তাৰপৰা পাব। আপোনালোকে কেছ অন ডেলিভাৰী আপোনালোকে তাতে পাব, আৰু নিজৰ এড্ৰেছ দিয়াৰ পিছত আপোনালোকৰ ঘৰলৈ সেই বস্তুটো ডেলিভাৰ কৰি দিয়াব। যদি ভাৰতবৰ্ষৰ যিকোনো জেগাত যদি অৰ্ডাৰ কৰাৰ পিছত যদি বস্তুটো নেপায়গৈ, আপোনালোকে তেতিয়া জনাব। আপোনালোকৰ ঘৰত বস্তুটো পোৱাই দিয়াৰ দায়িত্ব, আপোনালোকৰ পইচা ৰিফাণ্ড কৰাৰ দায়িত্ব মোৰ হ'ব। কিয়নো গোলাঘাটৰ কোম্পানীৰ কাৰণে মই গ্যাৰাণ্টি দি ক'ব পাৰোঁ যে গোলাঘাটৰ নাম্বাৰ 1 হালধি, গোলাঘাটৰ নাম্বাৰ 1 চাহ খাই এতিয়া ৰোগ নিৰাময় কৰিব পাৰিব। আচলতে নাম্বাৰ 1 যদি আপোনালোকে হালধি খায়, আপোনালোকৰ গাত বিভিন্ন ৰোগে দেখা নিদিয়ে। হালধিত বহুতো এণ্টিবডি থাকে, আৰু চাহপাত যদি আপোনালোকে চাহপানী যদি ৰঙা চাহটো যদি দিনত নিয়মীয়াকৈ খায়, যিটো মানসিক চাপ থাকে, মথা টিংটিঙনি হয়, আপোনালোকৰ কেঞ্চাৰ পৰ্যন্ত বেমাৰ ভাল হোৱাৰ কিছুমান ডক্স তাত থাকে। আপোনালোকে এই গোলাঘাটৰ এটিকলি দুটিপাত নাম্বাৰ 1 চাহ, চাৰিওফালে কেমিকেলযুক্ত চাহপাত খাই থকাতকৈ আপোনালোকে এই চাহপাতটো খাই চাওক আৰু এই হালধিটো খাই চাওক। এই যে তলত দিয়া ৱেবছাইটত আপোনালোকে লিংকত ক্লিক কৰক, তাৰপাছত তাত গৈ অৰ্ডাৰ কৰক, এড কৰক, ক্ৰেডিট কাৰ্ড কৰক, আৰু পে'মেণ্ট কৰি আপোনালোকে তাত এড্ৰেছ দি দিয়ক। আপোনালোকৰ ঘৰলৈকে সেই বস্তুটো পেলাই দিব। এবাৰ খাই চাওক, এবাৰ সেই হালধি, এবাৰ সেই চাহপাত খাই চাওক। যদি বেয়া পায় মোৰ নাম কাটি দিব, নৃত্যৰ জেগাত লগাই দিব অনলি নিৰঞ্জন। নৃত্যটো